নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী সদ্যঘোষিত মেট্ৰিকৰ পৰীক্ষাত শাহজাহান আলমৰ সফলতাই এতিয়া সকলোকে গৌৰৱান্বিত কৰি তুলিছে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ 84% নম্বৰেৰে উজলি উঠিছে এতিয়া শাহজাহান আলম যেহেতু শাহজাহান আলমৰ পিতৃগৰাকী দৰ্জী আৰু দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেয়া প্ৰমাণ কৰি এতিয়া উজলি উঠিছে শাহজাহান আলম লৈ আহিছোঁ মুহূৰ্তৰ সবিশেষ সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত উজলি উঠিছে দৰ্জীৰ পুত্ৰ নাওবৈচাৰ 2 নং আহমেদপুৰৰ শাহজাহান আলমৰ সফলতা শাহজাহান আলমৰ সফলতাই এতিয়া সকলোকে গৌৰৱান্বিত কৰি তুলিছে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ 84% নম্বৰ 84.66% নম্বৰ লাভ কৰিছে শাহজাহান আলমে দৰিদ্ৰতাই যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে তাকে এতিয়া প্ৰমাণ কৰিলে শাহজাহানৰ এই সফলতাত আনন্দৰ চকুপানী নিগৰিছে পিতৃ মাতৃৰ লগতে ককাক আইতাক পুত্ৰক ভাল চিকিৎসক কৰোৱাৰ হেপাহ পৰিয়ালৰ কিন্তু শাহজাহান আলমক উচ্চ শিক্ষিত কৰিবলৈ অক্ষম এতিয়া পিতৃ মাতৃ হৃদয়বান ব্যক্তিৰ পৰা পিতৃ মাতৃয়ে বিচাৰিছে সহায় আৰু এইবাৰৰ সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত উজলি উঠিছে দৰ্জীৰ পুত্ৰ শাহজাহান আলম যিহেতু পিতৃ এগৰাকী দৰ্জী আৰু এনেদৰে অতি কষ্টেৰে দৰিদ্ৰ পৰিয়ালৰ শাহজাহান আলমক অতি কষ্টেৰে পিতৃ মাতৃয়ে এইদৰে শিক্ষা দিছে বা অতি কষ্টেৰে এইদৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছে আৰু ইমানখিনি সমৰ্থবান বনাইছে আৰু ইয়াৰ পিছতো শাহজাহান আলমৰ যি কষ্ট তেওঁৰ যি অধ্যৱসায় ইয়াৰ পিছতে এতিয়া এইদৰে এক সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ 84.66%ৰে উজলি উঠিছে মেধাৱী ছাত্ৰ শাহজাহান আলম আৰু শাহজাহান আলমৰ এই সফলতাত সমগ্ৰ অঞ্চলবাসী এতিয়া আনন্দিত হৈ পৰিছে সকলোৱে এতিয়া শাহজাহান আলমক লৈ গৌৰৱান্বিত হৈছে শাহজাহান আলমৰ ঘৰত এইদৰে সকলোৱে ভিৰ কৰা পৰিলক্ষিত হৈছে শাহজাহান আলমক অভিনন্দন জনাবলৈ শুভেচ্ছা জনাবলৈ এইদৰে এতিয়া সকলোৱে ভিৰ কৰা পৰিলক্ষিত হৈছে যেহেতু দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সফলতাৰ আঁৰত কেতিয়াও বাধা হ'ব নোৱাৰে দৰিদ্ৰতা যেহেতু অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ শাহজাহান আলম আৰু অতি কষ্টেৰে পিতৃ মাতৃয়ে যিহেতু শাহজাহান আলমক এইদৰে পঢ়ুৱাইছে বা এইদৰে ইমানখিনিলৈকে তেওঁক উপযুক্ত কৰি তুলিছে আৰু যিহেতু পিতৃ এগৰাকী দৰ্জী আৰু দৰ্জী কাম কৰিয়েই শাহজাহান আলমৰ পিতৃয়ে পৰিয়াল পোহপাল দিছে বা দৰ্জী কাম কৰিয়ে এইদৰে নিজ পুত্ৰক এইদৰে উপযুক্ত বনাবলৈ সক্ষম হৈছে পিতৃ মাতৃৰ সেই কষ্ট শাহজাহান আলমৰ কষ্ট পঢ়াৰ প্ৰতি কি ধাউতি বা তেওঁৰ যি অধ্যৱসায় এই সকলোবোৰ এতিয়া সফলতা লাভ কৰিছে আৰু এইদৰে সফলতা লাভ কৰি উজলি উঠিছে শাহজাহান আলম আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ 84.66%ৰে এইদৰে উজলি উঠিছে শাহজাহান আলম আৰু যিহেতু পিতৃ মাতৃ এতিয়া সপোন আছে শাহজাহান আলমক লৈ যে পুত্ৰ চিকিৎসক হ'ব যিহেতু মেট্ৰিকৰ পৰীক্ষাত খুব সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে শাহজাহান আলমে আৰু এই সুন্দৰ ফলাফল দেখুৱাৰ পিছতে এতিয়া পিতৃ মাতৃয়ে শাহজাহান আলমক লৈ আশা কৰিছে সপোন দেখিছে যে তেওঁলোকৰ পুত্ৰ এদিন ডাঙৰ চিকিৎসক হ'ব বা চিকিৎসক বনাবলৈ হেঁপাহ জাগিছে এতিয়া পিতৃ মাতৃৰ মনত কিন্তু ইয়াৰ পিছতো এতিয়া ক'ৰবাত নহয় ক'ৰবাত থমকি ৰ'বলগীয়া হৈছে পিতৃ মাতৃ কিয়নো পুত্ৰক উচ্চ শিক্ষিত কৰাৰ বাবে এতিয়া পিতৃ মাতৃৰ হাতত নাই ধন সেয়েহে হৃদয়বান ব্যক্তিৰ পৰা পিতৃ মাতৃয়ে এতিয়া সহায় বিচাৰিছে কিয়নো শাহজাহান আলমক উচ্চ শিক্ষিত কৰিবলৈ বা চিকিৎসকৰ দিশত আগবঢ়াই নিবলৈ এতিয়া অক্ষম হৈ পৰিছে কিয়নো যিহেতু সাধাৰণ দৰ্জী কাম কৰিয়েই পৰিয়াল পোহপাল দি আহিছে শাহজাহান আলমৰ পিতৃ মাতৃয়ে তেনেস্থলত এনেদৰে যিহেতু পৰিয়াল পোহপাল দিছে শাহজাহান আলমক পঢ়াই শুনাই এইখিনি উপযুক্ত কৰাই তুলিছে তাৰ মাজতে কিন্তু এতিয়া শাহজাহান আলমৰ এই যে সফলতা বা শাহজাহান আলমৰ যি কষ্ট পঢ়াৰ প্ৰতি যি ধাউতি সকলোৱে যিহেতু এইদৰে সাৰ্থক লাভ কৰিছে আৰু সাৰ্থকতা লাভ কৰি এতিয়া এইদৰে যিহেতু সমগ্ৰ অঞ্চলটোত উজলি উঠিছে শাহজাহান আলম কিন্তু পিতৃ মাতৃৰ সৈতে শাহজাহান আলমক লৈ আশা আছে সপোন আছে যে তেওঁলোকৰ পুত্ৰই চিকিৎসক হ'ব বা চিকিৎসক হৈ তেওঁলোকৰ পুত্ৰই তেওঁলোকৰ সুনাম কঢ়িয়াব এয়া যিহেতু আশা তেওঁলোকে বুকুত বান্ধিছে নিজৰ পুত্ৰক লৈ কিন্তু তাৰ মাজতো ক'ৰবাত নহয় ক'ৰবাত এতিয়া থমকি ৰ'বলগীয়া হৈছে শাহজাহান আলমৰ পিতৃ মাতৃ কিয়নো শাহজাহান আলমৰ পিতৃ মাতৃ এতিয়া অক্ষম তেওঁলোকৰ হাতত পুত্ৰক উচ্চ শিক্ষিত কৰিবলৈ ধন নাই যাৰ বাবে এতিয়া হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰিছে শাহজাহান আলমৰ পিতৃ মাতৃ মই যিমানখিনি কষ্ট কৰিছোঁ তাৰ বিনিময়ত আৰু অলপ হ'ব লাগিছিলে যিখিনি হৈছে সুখী হৈছোঁ মই ষ্টাৰ মাৰ্ক পাইছোঁ 80 মোৰ পাৰ্চেণ্টেজ হৈছে 84.66 লেটাৰ কেইটাত
লেটাৰ 6টা ছাবজেক্ট ধৰি মই লেটাৰ মাৰ্ক কৰিবলৈ সক্ষম হৈছোঁ। মোৰ এই সফলতাৰ আঁৰত মোৰ শিক্ষাগুৰুসকল আছে, যিসকলে মোক লৈ বহুত কষ্ট কৰিছে। তেওঁলোকৰ কষ্টৰ বিনিময়তে মই ইমানখিনি সফল হ'ব পাৰিছোঁ। মই তিনিঠেঙীয়া জাতীয় বিদ্যালয়ৰ পৰা শিকিছিলোঁ। মোৰ ভৱিষ্যত কি হোৱাৰ মন আছে? মোৰ ভৱিষ্যত ডক্তৰ হোৱাৰ মন আছে। ভাল লাগিছে। হয়, মোৰ ছোৱালীৰ ঘৰৰ নাতি, তাক যেনেকৈ সুবিধা দিব লাগিছিল আমি দিব পৰা নাই। তেওঁ নিজে যিখিনি মেহনত কৰি ইমানখিনি ফলাফল দেখুৱাইছে আমাক, আমি খুব সুখী, আনন্দিত। যদি আমি সুবিধা দিব পাৰিলোহেঁতেন, আৰু ভালকৈ ৰিজাল্ট কৰিলেহেঁতেন। আৰু ইয়াত যদি কোনোবাই আগবাঢ়ি আহে, দৰ্জী কাম কৰে। হয়, পেছাত এজন দৰ্জী কাম কৰোঁ। অৱস্থা মোৰ ইমান ভাল নহয় মানে যে 20-50 হাজাৰ টকা চিকিউৰিটি দি পেলাই যে এটা ৰুম ল'ম, লৈ পেলাই তাত দোকান কৰিম, তেনেকুৱা চিটুৱেশ্যনত নাই মই। তেনেকুৱা অৱস্থাত নাই মই। ঘৰতে কাম কৰি আছোঁ, মেচিন ঘৰতে আছে, আৰু ঘৰতে কাম, মানুহে কাপোৰ চাপোৰ ঘৰতে লৈ আনে। এই ঘৰত কাম কৰি এজন ল'ৰাক এনেকুৱা এটা লাইনত পঢ়ুৱাবলৈ মানে মোৰ অৱস্থা ইমান নহয় যে মই পইচা ইমান খৰচ কৰিব পাৰিম। আশাটো মোৰো বহুত যে ল'ৰাটোক সি যেতিয়া ভাবিছে যে ডক্তৰ পঢ়িব, আৰু সেইমতে সি ৰিজাল্টটো কৰিছে, তো হয়তো মই একো দিব পৰা নাই, যে যিখিনি দিব লাগিছিলে এজন ষ্টুডেণ্টক ৰাতি 10টা 9টা বা যিকোনো সময়ত একাপ চাহ সময়মতে একাপ চাহ দিব পৰা বা কিবা এটা ফল মূল, তেনেকুৱা অৱস্থাত নাছিলোঁ মই। তেওঁ যে ইমানখিনি ৰিজাল্ট কৰিছে, এইটো মানে কি মোৰ বহুত ভাল লাগিছে। মানে মই যে কেনেকৈ মোৰ মনৰ ভিতৰৰ কথাটো প্ৰকাশ কৰিম, সেই ভাষাটো মোৰ নাই।